हेलो स्टूडेंट्स তোমালোকক যোৱাকালি আমি ভিডিঅ'ৰ যোগেদি কৈছিলোঁ যে তোমালোকৰ এছএছএলসি ৰিজাল্টটো অহাকালি দিনৰ 11:30 বজাত দিব ঠিক তেনেদৰে আজি ৰনজ পেগুৱে মানে আমাৰ শিক্ষামন্ত্ৰীয়ে মাননীয় শিক্ষামন্ত্ৰীয়ে টুইট কৰিছে টুইটত তেওঁ লিখিছে যে এছএছএলসি ৰিজাল্টস উইল বি ডিক্লেয়াৰ্ড টুডে দি টাইম শিডিউল ইজ এজ ফলোজ 8টা বজাত তোমালোকৰ নটিফিকেশ্যন জাৰি কৰা হ'ব তাৰপিছত 10:15 ৰিলিজ অফ দি প্ৰেছ নোট কৰা হ'ব তাৰপিছত 10:30 বজাত তোমালোকৰ পাব্লিকেশ্যন কৰা হ'ব সো মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এতিয়া বিশ্বাস হৈছে যে আমি তোমালোকক একদিন আগতে কৈ দিছিলোঁ যে তোমালোকৰ এছএছএলসি ৰিজাল্টটো অহাকালি তোমালোকৰ মানে আজি দিনৰ 10:30 বজাত গম পাব সো মৰমৰ ছাত্ৰছাত্ৰীসকল যেহেতু আমাৰ যিবিলাক এপ আছে এপৰ মালিকৰ লগত সম্পৰ্ক আছে ভাল সম্পৰ্ক এটা আছে সিহঁতে আমাক একদিন আগতে কৈ দিছে সো তোমালোকে এতিয়া আৰু টেনচন নকৰিবা তোমালোকৰ আজি ৰিজাল্টটো ভাল হ'ব আৰু আমিও বিচাৰোঁ যে তোমালোকৰ ৰিজাল্টটো ভাল হওক তোমালোকে ভালদৰে পাছ হোৱা সো বেষ্ট উইচ থাকিল তোমালোকৰ যাতে তোমালোকৰ সকলোৱে ফাৰ্ষ্ট ডিভিজন পোৱা সকলোৱে ভাল নম্বৰ পোৱা সো এতিয়া তোমালোকৰ বিশ্বাস হৈ গ'ল যে তোমালোকৰ আজি ৰিজাল্ট দিব এতিয়া আৰু কোনো নকয় যে ফেক বুলি সো মৰমৰ ছাত্ৰছাত্ৰীসকল এইটো সঁচা টুইট হয় আমাৰ শিক্ষামন্ত্ৰীৰ সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ।